Dear students, তোমালোকৰ বহুতে ইংলিশ ৰিডিং কৰিবলৈ টান পোৱা নহয়নে বাৰু? হে আজি মই আমাৰ বিদ্যালয়ৰ ক্লাছ 8 আৰু 9ৰ ষ্টুডেণ্টৰ সৈতে কেনেদৰে এটা নতুন টেকনিকৰ প্ৰেক্টিছ কৰিছিলোঁ সেইখিনিকে দেখুৱাব বিচাৰিছোঁ। So let's say I am Rima Borthakur from Indira Gandhi High School, Lakhimpur. এতিয়া আমি ঋষিকেশৰ লগত এটা কি কৰিম ওয়াৰ্ড গেম খেলিম দেই। ঋষিকেশ তুমি কোৱা ওয়াৰ্ডটো লিখা কি কৈছিলা? Problem লিখা problem 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 আমি একদম ইজি ওয়ার্ড এটা লৈছো দেই প্ৰথম তাৰ পাছত আমি ইয়াৰ পৰা কি কি অসমীয়াত ইয়াৰ সাউন্ড কি আহে হেতু সাম গতিকে পিৰ পৰা কি আহিলে পিৰ পৰা প আহিলে আৰু তাত দেখিছা যে পি লগত কি আছে আৰ আছে ন আৰৰ পৰা কি সাউন্ড আহিব বাৰু পয়ৰে প্ৰ পয়ৰে ৰ সাউন্ড আহিব ন ৰ অসমীয়া ৰ উচ্চাৰণ হয় গতিকে তাৰ পৰা কি হল পয়ৰে প্ৰ তাৰ পাছতে ও টু কি হ'ব ও টু অকনমান দীৰ্ঘ সাউন্ড এটা হয় প্ৰ হয়নে প্ৰ টাইপ হল তাৰ পাছত বি আছে বিৰ পৰা কি আহিলে ব হল হয়নে ব তাৰ পিছত কি আছে এল আছে এলৰ পৰা ল হ'ব তাৰ পিছত ই পৰা আমি কি চিহ্ন পাওঁ বুলি কৈছিলো একাৰ প্ৰব লে হৈ গল হয়নে তাৰ পিছত এমৰ পৰা কি পাম ম গুড এতিয়া আমি ইয়াৰ পৰা কি পালো আমি প্ৰবলেম পালো প্ৰবলেমৰ এটা আমি গম পাইছো যে প্ৰবলেম তামনে প্ৰবলেমটো এটো এমটোত এটা শৰ্টেজ সাউন্ড আহিছে সেইকাৰণে আমি তলত কি দিব পাৰো হসন্ত চিহ্ন দি দিব পাৰো এটোই হল প্ৰবলেম ইয়াৰ স্পেলিংটো বন্ধ কৰিলা আমি এই দৰে যদি আমি লিখি পেলাই শিকো তেতিয়া আমাৰ কি হ'ব যে আমাৰ উচ্চাৰণ বিলাক শুদ্ধ হ'ব আৰু যেতিয়া আমাৰ প্ৰনাউন্সিয়েচন শুদ্ধ হ'ব তেতিয়া আমি লিখুতেও কি কৰিম খুব ধুনিয়াকৈ লিখিব পাৰিম হয়নে বাৰু খুব ভাল এটা সিস্টেম ভাল লাগিল নে আমি কেনেকৈ এতিয়া শুদ্ধ প্ৰনাউন্সিয়েচন কৰিম এই দৰে ধৰা আমি ওয়াৰ্ডখিনি বাছি ললো আটাইতকৈ টাফ ওয়াৰ্ড বাছি ললো কি ললো যে এটা ওয়াৰ্ড ললো ননচেলেন্টলি পাৰকাছনিষ্ট এচিভমেন্ট ফিলাৰমনিক এই শব্দকেইটাৰ জৰিয়তে আমি কি কৰিম এতিয়া যে কেনেকৈ আমি শুদ্ধ প্ৰনাউন্সিয়েচন কৰিব লাগে কেনেকৈ আমাৰ স্পেলিং কাৰেক্ট হ'ব লাগে হেতু আমি মানে ভালদৰে খুব সহজভাৱে আমি বুজিব পাৰিম তোমালোকেও চাবা ট্ৰাই কৰি যে মই ইয়াত বৰ্ডত দেখাই দিলো কি লিখিলো ফাৰ্স্ট ওয়াৰ্ড আছিলে ননচেলেন্টলি ননচেলেন্টলি ওয়াৰ্ডটো সাউন্ডে আমি গম পালো যে এনৰ পৰা কি আহিছে ন আহিলে হয়নে তাৰ পিছত ওৰ পৰা কি আহিলে ওৰ পৰা অ সাউন্ড হয় তাৰ পিছত আকৌ ন হল আৰু তাৰ পিছত আকৌ এন আহিলে ন নন হল তাৰ পিছত চিএইচৰ পৰা দ্বিতীয় স আহিলে তাৰ পিছত এৰ পৰা কি একাৰ আহিলে হয়নে আমি সিম্বলটো পালো তাৰ পিছত কি পালো যে এল এল হয়নে এল এল দুটা আহিছে সেই কাৰণে নন চেলেন্ট বুলি কবলে হলে আমি এল এল দুটাই দিব লাগিব তাৰ পিছত ইৰ পৰা একাৰ আহিলে তাৰ পৰা টি পৰা ট আহিলে আৰু এলৰ পৰা ল আহি ওয়াই পৰা কি হল দীৰ্ঘই সাউন্ড হল ঠিক তেনেদৰে আমি আৰু ওয়াৰ্ড বিলাক কি লিখিছো যে পাৰকাছনিষ্ট ওয়াৰ্ডটো চোৱা যে পিৰ পৰা প আহিলে তাত এৰ পৰা আকাৰ আহিলে তাৰ পিছত আৰৰ পৰা ৰ আহিলে পাৰ সিৰ পৰা ক আহিলে তাৰ পিছত আকৌ এ আছে আকাৰ আহিলে এস এস আই ও এনৰ পৰা তালব্য আৰু স পাৰকাছনিষ্ট তাৰ পিছত প্ৰথম স তাত যুক্ত হৈ গল তাৰ পাছত এন আহিলে তাত হস্যইকাৰ আহিলে আৰু মূৰ্ধন্যই তয়ে ফাষ্ট হল দুটা যুক্তাক্ষৰ আহি গল হৈ গল তাৰ পিছত এনৰ লগত আকৌ হস্যইকাৰ আহিলে গতিকে সাউন্ডটো কি হল পাৰকাছনিষ্ট তাৰ পিছত আমি আৰু এটা ওয়াৰ্ড পালো যে এচিভমেন্ট এৰ পৰা কি আহিলে এ আহিলে হয়নে এ আহিলে তাৰ পিছত চিএইচৰ পৰা দ্বিতীয় স আহিলে আই পৰা হস্যইকাৰ আহিলে ভিৰ পৰা ভ আহিলে আৰু এটো এটা শৰ্ট সাউন্ড হৈ গল হয়নে আমি সেই কাৰণে এই সিম্বলটো যে দিছো এটো সিম্বল কি সিম্বল হয় শৰ্ট সাউন্ডৰ সিম্বল হয়নে ইটোৰ তলত আমি পাইছো মানে এচিভমেন্ট আৰু তাৰ পিছত মোৰ এমৰ পৰা ম আহিলে আৰু তাত একাৰ হল নয় তয় আন্ত কৰিলো
এচিভমেন্ট হৈ গল তাৰ পিছত কি আহিলে ফিলাৰমনিক সোৱা আমি গম পাও যে এলফাবেট ph ৰ পৰা ফ সাউন্ড আহে তাৰ পিছত আই পৰা কি হল হসই সাউন্ড আহিলে হয়নে তাৰ পিছত এল ৰ পৰা ল হল এৰ পৰা আ আমি আনিলো তাৰ পিছত আৰ ৰ পৰা কি হল ৰ সাউন্ড হল গতিকে ফিলাৰ হল ন তাৰ পিছত এম ৰ পৰা ম আহিলে ওৰ পৰা অ তো আহিলে ম তাৰ পিছত এনৰ পৰা ন হয় আই টু হসই মানে সিম্বল তো হল আৰু সি পৰা ক আহিলে এনেকৈ আমি কি কৰিলো যে খুব ধুনিয়া কয় আমি অসমীয়াত কনসেপ্টটো লৈ পেলে ইংৰাজী পৰা অসমীয়ালৈ কনসেপ্টটো লৈ পেলে আমি ধুনিয়া কয় এই স্পেলিং খিনি শুদ্ধ কৰাৰ কাৰণে আমি সুন্দৰকৈ বুজি লব পাৰো হয়নে বাৰু ইজি হয়নে একেদিন আমি ৰিডিং স্কিলৰ ডেভেলপমেন্টৰ কাৰণে আমি কেইটামান টেকনিক আমি নিজে তৈয়াৰ কৰিছো হয়নে ট্ৰাই কৰিছো কি হয় আৰু হেমতে তোমালোকেও মাঝে মাঝে ট্ৰাই কৰি আছা ঋষিকেশে ট্ৰাই কৰিলে আৰু এতিয়া আজি আমাৰ এই পাঁচটা ওয়ার্ড ট্ৰাই কৰিছে লাকি পেকুৱে তেও তোমালোকক সেই ওয়ার্ড কেটা এক্সপ্লেইন কৰি দেখাব লাকি মই পাঁচটা ওয়ার্ড লিখিছিলো এতিয়া মই পাঁচটা ওয়ার্ড কেটা এক্সপ্লেইন কৰিম ফাৰ্ষ্টত আছে themselves ই এছৰ পৰা হৈছে দ এৰ পৰা হৈছে একাৰ এমৰ পৰা হৈছে ম এছৰ পৰা হৈছে স আকৌ ই আহিলে ইৰ পৰা হৈছে একাৰ তাৰপিছত এলৰ পৰা হৈছে ল বিৰ পৰা হৈছে ব ইটো সাউন্ডলেস হ'ল তাৰপিছত এছৰ পৰা হৈছে স গুড তাৰপিছত সেকেন্ড নম্বৰটো আছে 45 এছৰ পৰা হৈছে হ অটো অ সাউন্ডে হৈ যাব গতিকে আমি হ সাউন্ডে কৰিলো গুড তাৰপিছত ডাবলাৰ আছে একাৰণে আমি ৰ লিখিলো তাৰ তলত আমি স্ট্ৰেছ দিলো তাৰ ফলত আমি স্ট্ৰেট দিলো তাৰ মানে তেতিয়া ডাবলাৰ সাউন্ডটো হৈ গল তাৰপিছত আইৰ পৰা হৈছে ই কাৰ তাৰপিছত এফৰ পৰা হৈছে ফ আইৰ পৰা হৈছে আকাৰ হয় একাৰ হয় আৰু ইয়াত স্পেশালি কি হৈছে আই হৈছে আইটো আই সাউন্ডে হৈছে আৰু তাৰ পিছত কি আছে ইৰ পৰা হৈছে ই তাৰপিছত ডিৰ পৰা হৈছে দ এটো হৈছে কি হৰিফাইড গুড নেক্সট 3 নম্বৰত আছে কটিয়ৰি কেৰ পৰা হৈছে ক ওটো নিজে উচ্চাৰণ হয় অ সাউন্ডে হৈ গল ও সাউন্ডে হৈ গল তাৰপিছত টি আছে টিৰ পৰা হৈছে ত আইৰ পৰা হৈছে হসই সাউন্ড ওটো উচ্চাৰণ হৈ গল অটো হৈ গল অ সাউন্ড হল আৰৰ পৰা হৈছে ৰ তাৰপিছত আইৰ পৰা হৈছে সৈকাৰ ওয়ার্ডটো কি হল কটিয়ৰি গুড তাৰপিছত 4 নম্বৰত আছে নেৰলি এনৰ পৰা হৈছে ন এৰ পৰা হৈছে একাৰ ইয়াত ডাবলাৰ আছে একাৰণে ৰ লিখিলো মানে ডাবল আৰৰ সাউন্ড হল নেৰলি হয়নে নেৰলি তাৰপিছত এলৰ পৰা হল ল তাৰপিছত ৱাইৰ পৰা হল দীৰ্ঘইকাৰ নেৰলি তাৰপিছত 5 নম্বৰত আছে অথৰিটিজ এৰ পৰা অ আহিলে তাৰপিছত ইউৰ পৰা এ আৰু ইউ মিলি কি হল অ আমি দীৰ্ঘ সাউন্ড কৰিলো বুজি পাইছনে অকনমান লং সাউন্ডত হল এ ইউ অ এনেকুৱা টাইপ হল সাউন্ডটো তাৰপিছত অ তাৰ পৰা কি আছে টি এইচ ৰ পৰা হল থ তাৰপিছত ওটো নিজে উচ্চাৰণ হল আৰৰ পৰা হৈছে ৰ তাৰপিছত আইৰ পৰা হৈছে অস্বীকাৰ গুড তাৰপিছত ইৰ পৰা হৈছে থ আইৰ পৰা হৈছে অস্বীকাৰ তাৰপিছত ই এছৰ পৰা হৈছে স অথৰিটিজ গুড পাৰিছনে লাকিয়ে পাৰিছনে বাৰু অলপ পাৰিছে তোমালোকেও এনেকৈ ঘৰত ট্ৰাই কৰিবা অলপ হোমৱৰ্ক কৰিবা প্ৰেক্টিছ কৰিবা আৰু এনেকৈ আমি ব্লেকবোৰ্ড প্ৰেক্টিছটো কৰিম হ'ব ঠিক আছে